আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ পাভ চাৰিআলিৰ ঈদগাহ ময়দানত আদায় কৰা হয় ঈদ উল ফিতৰৰ নামাজ। উক্ত ঈদগাহ ময়দানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ নাওবৈচা সমষ্টিৰ যুৱ নেতা ডক্টৰ জয়প্ৰকাশ দাস উপস্থিত থাকে। লগতে এনেধৰণৰ এই ঈদে সকলোৰে মাজত যাতে শান্তি মৰমৰ ভাতৃত্ববোধ সদায় অটুট থাকে তাৰ কামনা কৰি সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা জনাই যুৱ নেতা ডক্টৰ জয়প্ৰকাশ দাসে। চাওক সবিশেষ। আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমাৰ ইমাম চাহাবৰ বক্তব্যত স্পষ্ট হৈছে যে আমি ৰোজা ৰাখিলে আমাৰ গুনাহ কেনেকৈ নাইকিয়া হয় এই কথা আমাৰ ইমাম চাহাবে কৈছে আৰু বহু কথা কৈছে। আপোনালোকে সকলো ভালদৰে ইমাম চাহাবৰ যি বক্তব্য এই বক্তব্যত ভালদৰে আপোনালোকে অনুপ্ৰাণিত হ'ব বুলি মই আশা কৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ, নামাজৰ সময় আহিছে। আজি এই পবিত্ৰ দিনটোত আপোনালোকৰ মাজত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ আল্লাহ ভগৱানে আপোনালোকৰ আশা পূৰণ কৰিব। আল্লাহে আপোনালোকক ভালকৈ জীয়াই থকাৰ প্ৰেৰণা যোগাব। আপোনালোকৰ অঞ্চল তথা গোটেই ভাৰততে গোটেই পৃথিৱীতে জাতি ধৰ্ম বৰ্ণৰ মাজত একতা দুলাই যাতে বান্ধ খাই থাকে তাৰ কাৰণে দোৱা কৰিব। লগতে অসমতো যাতে আমি শংকৰ এজনৰ দেশত যি ধৰণে ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব বুলি মই আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাই পুনৰ ঈদৰ শুভেচ্ছা জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।